Dear students, আজিৰ ক্লাছত আমি ক্লাছ 7 social lesson number 19 টো চাম। ইয়াৰে নামটো কি আছে নো আপোনাৰ পৰিকল্পনা বাজেট আৰু উন্নয়ন। ঠিক আছে, এতিয়া আমি ইয়াৰে লেসনটো চাওঁ আগতে পৰিকল্পনা কি বস্তু, বাজেটটো কি বস্তু, উন্নয়ন কি বস্তু। আপোনালোকে নামবিলাক অলৰেডি শুনিছে হয়নে? বাজেট আমাৰ প্ৰত্যেক বছৰে আহে না, মানে বাজেট মানে কি চৰকাৰে বাজেট ওলাই, তাৰপিছত কেনেকে ক'ত পইচা কি খটাব পাৰি দেশটো চলাবৰ কাৰণে, ৰাজ্যটো চলাবৰ কাৰণে, সেনেকে আমি চাব পাৰো হয়নে? যেনেকে ইয়াতে চাওক আপোনাৰ হাতত থকা যিমান ধন আছে, পইচা আছে, কেনেকে ক'ত খৰচ কৰিম সেইবিলাক চব ওলাব লগা হয় হা, এইবিলাক বাজেট বুলি কোৱা হয়। ঠিক আছে, ইয়াতে আপোনাৰ বহুত কিবা কিবি আহি যায়, টেক্স ৰেভিনিউ ৰাজহ হা, উৎসসমূহ কৰা টেক্স, তাৰপিছত কি বুলি কয় নন টেক্স ৰেভিনিউ, এইবিলাক বহুত কিবা ইনকাম টেক্স, আয়কৰ, নিগম কৰ মানে কৰ্পৰেট টেক্স নহয়, GST গুডছ এণ্ড চাৰ্ভিচ টেক্স, বহুত কিবা কি টেক্স বিলাক আহি যায়, এক্সাইজ ডিউটি, আবকাৰী শুল্ক, সেনেকুৱা বহুত ধৰণৰ আহি যায়, য'ত মানে সিহঁতে চব মিলি জুলি কাম কৰে। ঠিক আছে, ইয়াতে আমাৰ বেছি জানিব মানে ক'ব লগা নাই, ডাইৰেক্টলি মই কুৱেশ্যন আনচাৰ আহি যাওঁ। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে সঞ্চয় অৰ্থটো কি, সঞ্চয় কি বস্তু হয়নে? সঞ্চয় মানে কি, আপুনি কি বস্তু জমা কৰি আছে তাকে সঞ্চয় বুলি ক'ম হয়নে? চ' সঞ্চয় অৰ্থ হৈছে কিনো ৰাহি ধন জমা কৰা হা, কৰা, এইটো পুৰা নহয় কৰা হা, উপাৰ্জনৰ এক অংশ আপোনাৰ উপভোগত খৰচ কৰাৰ পাছত ৰাহি হোৱা অংশটোক আমি কি বুলি কওঁ, সঞ্চয় বুলি কওঁ। ঠিক আছে, নেক্সট আহি যোৱা পৰিকল্পনাটো কি বস্তু না, তাক কি বুলি কয়। ত' কোনো এটা কাম কৰিবলৈ আগতীয়াকৈ কৰা চিন্তাকে পৰিকল্পনা বুলি কোৱা, মানে আগৰ পৰা যদি কিবা এটা কল্পনা কৰি লৈছে, এতিয়া মই এনেকে কাম কৰিম তাকে পৰিকল্পনা বুলি কম হা, অৰ্থাৎ নিৰ্দিষ্ট সময়ত কৰিবলগীয়া কামৰ পূৰ্ব চিন্তাকে আমি পৰিকল্পনা বুলি ক'ব পাৰো। অকে, নেক্সট আছে আমাৰ বাজেট কি বস্তু না, বাজেট মানে কি। চ' বাজেট হৈছে আপোনাৰ আয় আৰু ব্যয়ৰ এক হিচাপ, এটা হিচাপ কৰা হয়। কোনো এটা কাম পৰিকল্পনাৰ মতে বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰয়োজন হোৱা অৰ্থ আৰু সেই অৰ্থৰ আহৰণৰ উৎস আদিৰ হিচাপে নিকাচে হ'ল কিনো বাজেট। অকে, নেক্সট আছে আপোনাৰ কল্যাণমূলক কাম কাক বোলে, নহয় কল্যাণমূলক কাম। চ' যিবোৰ কাম কাজে জনসাধাৰণ কল্যাণ সাধন কৰে তেনেবোৰ কামকে আমি কি বুলি কওঁ, কল্যাণমূলক কাম বুলি কওঁ। বুজি পাইছেনে? তাৰমানে কিবা এটা পইচা ওলালো আৰু মই ভাবিলো যে এইটো পইচাটো মই ইমান মানুহৰ কাৰণে খোৱাৰ নামত খৰচ কৰিম, সিহঁতে এটা কল্যাণ হ'ল নে, চ' সেইটোক আমি কি বুলি কওঁ, কল্যাণমূলক কাম বুলি কওঁ। ঠিক আছে, তাৰমানে তেনে কামকে কি বুলি কোৱা হয়, কল্যাণমূলক কাম। ঠিক আছে, নীতি আয়োগ এতিয়া কোন চনত গঠন কৰা হৈছিল? নীতি আয়োগটো কি হৈছিল নো? নীতি আয়োগটো আমাৰ কেতিয়া হৈছিল গঠন কৰা? 15 চনত হৈছিল। ঠিক আছে, 1 জানুৱাৰী 15 তাৰিখে হা, 1 জানুৱাৰী 2015 চনত গঠন কৰা হৈছিল। ঠিক আছে, নীতি আয়োগ কেতিয়া হৈছিল? 2015 চনত গঠন কৰা হৈছিল। ঠিক আছে, নেক্সট আছে আমাৰ 2 নম্বৰটো উত্তৰ লিখা। কোনো এখন দেশৰ পৰিকল্পনা কোনবোৰ কামত গুৰুত্ব দিয়া হয় আৰু কামবোৰ কেনেকৈ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে হা, চ' এইটো আনচাৰ অলপ দীঘলা হ'ব। ঠিক আছে, কোনো এখন দেশৰ পৰিকল্পনা সাধাৰণতে উন্নয়নমূলক কাজতহে গুৰুত্ব প্ৰদান কৰা হয়। ঠিক আছে, আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ যেনে আপোনাৰ বাট পদূলি নিৰ্মাণ, দলং নিৰ্মাণ, পথ পকীকৰণ, মানে ৰাস্তাবিলাক পকী কৰা হা, ৰাজহুৱা খেলপথাৰ নিৰ্মাণ, বিদ্যালয়ৰ ঘৰ নিৰ্মাণ, খোৱা পানী যোগান, বিদ্যুতীকৰণ ইত্যাদি, এইবিলাক হ'ল আমাৰ কি জনসাধাৰণৰ কাৰণে কাম কৰা এটা আগৰ পৰা পৰিকল্পনা কৰা হয়। ঠিক আছে, এই কামবোৰ কৰিবলৈ চৰকাৰে প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি কৃষি উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা অৰ্থ আহৰণ কৰে আৰু সেইটোৰ কাৰণে পইচা তোলা হয় হা। কৃষি আৰু উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ নিজৰ প্ৰয়োজন হোৱা অংশৰ বাহিৰে অতিৰিক্ত আপোনাৰ ভাগ বিক্ৰী কৰি চৰকাৰী ৰাজহ সংগ্ৰহ কৰে, সেনেকে পইচাটো সংগ্ৰহ কৰে হা। তাৰোপৰি চৰকাৰে নিজৰ ৰাহি অংশ বিনিয়োগ কৰি অথবা বিভিন্ন ব্যক্তি প্ৰতিষ্ঠানক ধাৰ লৈ দি সুদ আহৰণ কৰি উপাৰ্জন বৃদ্ধি কৰে। ঠিক আছে, সেনেকে এখন দেশটো চলাবৰ কাৰণে এইবিলাক কামৰ কাৰণে অৰ্থ মানে কি পইচাবিলাক সংগ্ৰহ কৰিব লগা হয় চৰকাৰে। ঠিক আছে, তেতিয়া এইবিলাক কাম কৰে হা দেশৰ কাৰণে। নেক্সট আছে খ নম্বৰটো চাওঁ, ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ'ব পৰা বিচৰা হৈছে হা। খ নম্বৰটো চাওঁ, পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে উপনীত হ'ব বিচৰা লক্ষ্যসমূহ ভাৰতৰ হ'ল, প্ৰথমতে আছে উচ্চ হাৰত অৰ্থনীতি বৃদ্ধি কৰা। ঠিক আছে, অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকৰণ নিশ্চিত কৰা। তৃতীয়টো আছে সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা হা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা। চতুৰ্থটো আছে নিৰ্ভৰশীলতা হা অৰ্জন কৰা। আৰু পঞ্চম পইণ্টটো আছে অৰ্থনীতিত আপোনাৰ অব্যৱহৃত বা অৰ্ধ ব্যৱহৃত হৈ থকা সম্পদৰাজি পূৰ্ণ নিয়োগ নিশ্চিত কৰা। ঠিক আছে, এই 5টা হৈছে লক্ষ্য, যোনটো মানে
পঞ্চবাৰ্ষিক মানে 5 ইয়াৰ প্ল্যানটো কৰা হয় যে এইবিলাক বস্তু চাওঁ মানে আৰু আগৰ পৰা লক্ষ্য মানে কৰি পেলাই পইচাবিলাক বাজেট বনোৱা হয় ঠিক আছে নেক্সট তাৰে পিছত আছে আমাৰ হুদুদুদু বাচিব দিছে যেনে নীতি আয়োগৰ অধ্যক্ষটো কোনে হয় প্ৰধানমন্ত্ৰী হয় হা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকালটো কোন হয় কিমান বছৰ হয় 5 ইয়াৰ্ছৰ কাৰণে হয় ঠিক আছে তাৰে পিছত আছে আপোনাৰ নম্বৰটো পৰিকল্পনা কাম কাজ ৰূপায়ণৰ বাবে হা চৰকাৰৰ প্ৰয়োজন হয় কি অৰ্থ মানে পইচাৰ দৰকাৰ পৰে হা তলৰ কোনটো অনাগৰ ৰাজহৰ উদাহৰণ সেইটো হ'ব জৰিমনা নহয় আৰু দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডক ওপৰত আৰোপ কৰা হৈছে এইটো হিচাপে সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি ঠিক আছে গতিকে এই পাঁচটা মোৰ দিয়া হ'ল ওকে ইয়াৰ পিছত আমাৰ নেক্সট খাইঠাই পূৰ কৰিব দিছে এইটো চাওঁ পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে পৰিয়ালৰ আটাইৰে আপোনাৰ সদিচ্ছাবোৰক কি বুলি কয় গুৰুত্ব দিব লাগে চবে গুৰুত্ব দিব লাগে ঠিক আছে গুৰুত্ব হা অৰুণিমা এগৰাকী মৃতবয়স মহিলা হয় প্ৰতিটো পৰিয়ালে মহিলা মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট কি হয় পৰিকল্পনা থাকে চবে আগৰ পৰাই চিন্তা ধাৰণা কৰিলে যে মই কেনেকৈ কামটো কৰিম হা পৰিকল্পনা যাক কয় চৰকাৰী পৰিকল্পনাৰ মতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰিব লগা হয় ঠিক আছে আৰু কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰৰ বাধ্যতামূলকভাৱে দিবলগীয়া ধনে হৈছে কিনো কৰ মানে এইটো চবে কৰ দিবই লগা হয় যাক টেক্স বুলি কওঁ নহয় ওকে এইটো মোৰ খাইঠাই পূৰ কৰা হৈছে আৰু ইয়াৰ লগত মই এইটো ভিডিঅ'টো ইয়াতে মই ফিনিছ কৰিলো এইটো লেসনৰ কুৱেশ্যন আনসাৰ মই গোটেইখিনি প্ৰভাইড কৰিলো এখন ভিডিঅ'ত যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং জয় হিন্দ